মথাউৰিত লাগিছে মানে চব এইখিনি অলপ আছে বাকী আৰু প্ৰায় 5 মিটাৰ মান আছে। নদী যেন মথাউৰি পাব তাৰপিছতহে ইহঁতে গুৰুত্ব দিব। এতিয়া বৰ্তমান খহি আছে প্ৰায়। চৰকাৰী বিষয়াসকলক বিনম্ৰতাৰে অনুৰোধ জনালোঁ অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰক। য'ত যি দিব লগা আছে যেনেকৈ কি নহওক আপোনালোকে মথাউৰিটো যাতে ৰাখে, এইবাৰ যাতে নাভাঙে সেইখিনিয়ে। আৰু আপোনালোকে মানে হাত সাৱটি বহি থাকিলে লাভ নাই। আৰু যদি 2 জাক 3 জাক ভালদৰে বৰষুণ আহে তেতিয়াহ'লে এইখিনি জেগা মানে চেছ হৈ যোৱাটো 100% গেৰাণ্টি। আৰু মানুহখিনিও বেছি কষ্ট হ'ব। আৰু অলপ চাওক এইখিনি জেগা বেছি ভয় হৈছে, এইখিনি জেগা মথাউৰিত লাগিছে আপোনালোকে চাব পাৰে। সেইফালে খহিয়ে আছে, এইখিনি মানুহখিনি যে আছে চাওক সেইখিনি জেগাত খহিয়ে আছে। মানে তলৰ পৰা পূৰা খান্দি লৈ আহিছে, বহুত দ হৈ গৈছে এইখিনি জেগা। চাওক এইখিনি জেগা একেবাৰে অলপ আছে, যিমান যাই আছে গোৰখাটৰ মানুহ কাৰণে খহি হৈ আছে। আৰু গাইজ আমি আহিছোঁ এই আগৰ দৰে আজিও আমি নদী চাব আহিছোঁ। আমাৰ ওচৰত গোৰখাটবাৰীত যিটো মানে ব্ৰহ্মপুত্ৰ নদী আছে, ব্ৰহ্মপুত্ৰ নদীৰ সুঁতি বুলি ক'ব পাৰি, সেইটো নদী চাব আহিছোঁ। মানে প্ৰায় যোৱা ভিডিঅ'টোত আমিতো দেখিছোঁ গোৰখাটবাৰীত যিখন খেলপথাৰ আছিল, খেলপথাৰৰ আধা অংশ গৈছিল। মানে আজি কিমান অংশ গৈছে মই সেইখিনি আপোনালোকক নদীটোৰ অৱস্থা কেনে হৈ গৈছে। আৰু যোৱাকালিৰ পৰা এনেকুৱা ধৰণে বৰষুণ হৈছে ন, সেইকাৰণে নদীটোৰ গৰা খহনীয়াটো বেছি হৈ গৈছে। আৰু যিমান মানে পানী বাঢ়ি আছে সিমান খহাটো মানে বাঢ়ি আছে। সেইখিনিয়ে মেইন প্ৰব্লেম হৈ গৈছে। মই এতিয়া দেখি আছোঁ নদীটোৰ অৱস্থা। এইটো চাওক হেৰি খেলপথাৰখন কিমান দূৰকলৈকে লৈছিল। সেই মেকটা যি আছে আপোনালোকে এইটো মেকটা নাই, সেইটো আগৰ মেকটাটো য'তে আছে তাৰ পৰা কিমান খহি চাওক কিমান দূৰ। এইখন ফিল্ড নাছিল, সেইখন ফিল্ড আছিল। ইয়াতে আছিল শমশান ঘাট আছিল নেকি, এইটো শমশান ঘাট আছিল নেকি? নাই শমশান ঘাট 5 দিনৰ পৰা যাই পেলাই ক'ৰ পৰা ক'ত এই কাষ পালা 5 দিন কওঁতে আজি 1 মাহ ধৰি খহি আছে। মই আজি প্ৰায় 15-20 দিন আগত ভিডিঅ' এটা দিছোঁ। মইতো আহে নাছিলো 5 দিন কৈছে, মইতো জানা নাই। তোমাৰ কথাটো কোৱা, তোমাৰ 5 দিনৰ অনুভৱটোৰ কথাটো কোৱাচোন। আৰু 10 দিন যদি ইনকে এই পৰিস্থিতি থাকে তেনেহ'লে কি হ'ব? বাউনবৰী গাঁওখন তল যাব। বাউনবৰী গাঁওখন তল নাযায় হা নাজে হয়। আমি যে বহুত দূৰত আছো বৰ্তমান, মানে এৰে মানুহখিনিৰ অৱস্থাৰ চুইচ গেটটো এৰি দিয়াৰ লগে লগে কি তাৰ মানে চুইচ ঘাটটোদি পানী নাযায় পুৰা হেৰি। আৰে বৰ্তমান তই যিটো কথা কৈছ, বৰ্তমান মই এইখিনি জেগাৰ কথা কৈছো। এইখিনি জেগা কেনেকুৱা হ'ব? এইখিনি জেগা বৰবাদটো যাব বাকী পৰিস্থিতিত যাই আছে। গোৰখাটবাৰী মানুহগিলা তাৰমানে পানীত ডুব যাব। বাউনবৰী তল নাজে কি হিচাপত কৈছা? নহয়, আমাৰ ইয়াত দলংখান আছে। আমাৰ ইয়াত প্লাছ পইণ্ট যদি বেনিফিট পইণ্ট আমাৰ দলংখান হ'লে আমাৰ পানীখিনি হয় দি গুচি যাব, হয় নে নহয়? দলংখান নাছিল। গতিকে মেইন প্ৰব্লেমটো হ'ব কেনেকুৱা পালি চাই আজি নদীটো বহুত বহল হৈছে। সেইদিনাখনে যিখিনি আধা আছিল আজি তাত কৰি 2 গুণ হৈছে, বেছি বহল 2 গুণ না 5 গুণ। সেইদিনাখনে আধামান আছিল। ইমান যাই আছে গোৰখাটৰ মানুহৰ কাৰণে খহি হৈ আছে। আৰু অলপমান তাহাঁতৰ অনুভৱটো কেনে গম পোৱা নাই, নিশ্চয় বেয়া হৈছে মোৰ মতে ক'ব লাগিলে। কিন্তু মোৰে বেয়া লাগি আছে। আমাৰ ইমান সহায় নাপে পালে গোৰখাটৰ মানুহকেইটা বহুত কষ্ট হ'ব। যাৰ বিনিময়ত তাড়াতাড়ি অলপ সকান্তে কিবা এটা কৰিব লাগে। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেনেকৈ কি নহওক এই মানুহখিনি আমি বচাব লাগিব। গোৰখাটবাৰী আমাৰ ওচৰত যিটো আমাৰ নিকটৱৰ্তী অঞ্চল, এই গোৰখাটবাৰী আছে নিকট, এই ব্ৰহ্মপুত্ৰ পাৰত যিটো নিকটৱৰ্তী অঞ্চল গোৰখাটবাৰী আছে, গোৰখাটবাৰীৰ মানুহখিনি আমি যেনেকৈ কি নহওক বচাব লাগে সেয়ে আৰু। গতিকে যেনেকৈ কি নহওক কিবা উপায় হওক আপোনালোকে ব্যৱস্থাটো কৰি যাতে মানে এই নদীটো ৰক্ষা কৰে, যাতে মথাউৰিটো ভাঙি নাযায়, সেয়ে আমাৰ কামনা। বাকী আৰু বহুত বেয়াকৈ হৈ গৈছে। আপোনালোকে চাওক এতিয়া আছে এটা মন্দিৰ, সেই মন্দিৰটো মানে যদি আৰু পানী অলপ বাঢ়ে, তেতিয়াহ'লে মানে মন্দিৰটো কিজানি যাব। গতিকে এইগিলা মানুহ বাচাব লাগে। চব গাছ এৰে বহুত গাছ আছিল, ভাঙছি নেকি? গতিকে এইখিনি জেগা বহুত বেয়া অৱস্থা হৈছে। পানীত ঢৌটো মানে বাঢ়ি গৈছে আজি। হা বগা কি ক'বা বিচৰা এই দলংখান নদীটোৰ পৰিস্থিতি চাই?
এতিয়া নদীৰ পৰিস্থিতি চাই মানে এতিয়া বিশেষ একো নাই তাৰমানে মঠাৰি বান্ধা কামত লাগিব যেতিয়াহে তাৰমানে নদী যায় মঠাৰি পাব তাৰপিছতহে সিহঁতে গুৰুত্ব দিব এতিয়া বৰ্তমান খহি আছে প্ৰায় 10 দিনৰ ভিতৰত 20 মিটাৰমান মাটি খহি গ'ল কোনো ধৰণৰ পাৰ্কৰ ব্যৱস্থা কৰা নাই গতিকে আমি আহি আছোঁ চাই আছোঁ ইয়াতে কোনো ধৰণৰ পাৰ্কৰ ব্যৱস্থা কৰা নাই খান্দিব দিছে যেতিয়া মঠাৰিত লাগিব তেতিয়াহে সিহঁতে গুৰুত্ব দিব মাটিও পাবা নহয় ইয়াতে কোনো ধৰণৰ বৰ্তমান প্ৰটেকশ্যন লোৱা নাই মঠাৰিৰ ওপৰত এইটো মানে বেয়া পৰিস্থিতি তাৰমানে গড়খাটাৰীৰ যদি যিটো কম মাজেৰে যাব ছিঙি যদি যায় তেতিয়া গোটেই গাঁওখন ধ্বংস হৈ যাব তাৰ উপৰি আৰু দাঁতি কাষৰীয়া গাঁও অঞ্চলসমূহ পৰিস্থিতিৰ সন্মুখীন হৈছে তইতো আহি আছা কণ্টিনিউৱাছলি মাছো মাৰিব আহি আছা কণ্টিনিউ আহি আছো মানে আহি আছো চালো দেখিলো কোনো পদক্ষেপে লোৱা নাই ইয়াতে ৰাইজেও অলপ হেৰি কৰিলে বা গাছ চাছ 2-এডাল কাটি আগত পেলাই দিলে ইয়াত চটটো কম পৰিলে হয় গাছটো বেছি আছে গাছটো এতিয়া গিৰাষ্টৰ গাছ বেছি ৰাইজৰ গাছ আছে 2-এডাল ডাঙৰ গছ আছে কাটি কেনে যদি JCB ঠেলাই আনি কেনে যদি পেলাই দিলে হয় কমচে কম পানীৰ চটটো কম হ'লে হয় এতিয়া মানুহখিনিও বেছি আগ্ৰহ কৰা নাই খালি আগটো কাটিছিল যেতিয়া আগটো কাটিব লাগিছিল খৰালি দিনত এতিয়া কাটিছে বাৰিষা দিনত এতিয়া খান্দি আছে দুফালৰ পৰা ধৰি পেলাই মাছ যাই আছে সেইফালে কাম কৰি আছে এতিয়া যিখিনি কাম চলাই আছে তাহাঁতৰ চেষ্টা চলাই আছে এটা মুখখন খুলি দিয়া নাই চাগে পানী অলপ বাঢ়িলে চাগে খুলি দিব তেনে সম্ভৱ মুখখন খুলি দিলে কি লাভ হ'ব সেইখিনি খহি যাব মাজৰখিনি খহি যোৱাৰ লগে আৰু এইফালে হ'ব না মালটো এতিয়া খহি দিয়ে এতিয়া খান্দিব লাগিছিল খৰালি দিনতে এতিয়া ভাবিছিল ফিল্ডখনৰ যোৱাতকে সেইটো চাইড খান্দি দিলে চাগে ইয়াত পৰিস্থিতি নিজে দেখা পাইছে মই কেমেৰাত সন্মুখত গোটেইখিনি দেখি আছো মানুহখিনি আহি আছে চাই আছে মানে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই বা চৰকাৰেও আমাৰ কোনো ধৰণৰ পদক্ষেপ পৰিস্থিতিটো চাব লাগে মানুহখিনি কেনেকুৱা পৰিস্থিতি আছে সেইটো আমিও বিচাৰোঁ নহ'লে মানে পৰ্যায়টো একেবাৰে বেয়া পক্ষৰ মানে বেয়া ফালে গতি কৰি আছে সেইখিনি আৰু চাওক কেনেকুৱা ধাৰ কৰি আছে কেনেকৈ খাউৰিত লাগছে মানে চাওক এইখিনি অলপ আছে বাকী আৰু প্ৰায় 5 মিটাৰমান আছে মথাউৰিত লাগি যাব কিমান ডাঙৰ ফিল্ড চাওক কিমান ডাঙৰ ফিল্ড নাই এই মথাউৰিত লাগছে